দেৰগাঁও দক্ষিণ দলিজলীয়া গাঁৱৰ বিষ্ণুজ্যোতি নাট্য মন্দিৰৰ সমীপৱৰ্তী গেলাবিল অভ্যাসন বিদ্যালয়ত বিনামূলীয়া চিকিৎসা শিবিৰ সম্পন্ন। আজি বিনামূলীয়া চিকিৎসা শিবিৰ আৰম্ভ কৰিছিলে। তাত আমি সঞ্জীৱনী হস্পিটেলৰ পৰা আহি পেলাই গাইনী, চাৰ্জাৰী, পেডিট্ৰিক্স আৰু মেডিচিন লগতে চকুৰ আমাৰ আহি পেলাই ইয়াতে যথেষ্টখিনি ৰোগী আমি দেখিবলৈ পাইছিলোঁ। তেওঁলোকৰ মেইন বস্তুটো হ'ল যে আমি বহুত হেল্থ কেম্প কৰিছোঁ, কিন্তু হেল্থ কেম্পবিলাকত কি হয় জেনুইন ৰোগীকে বেলেগ ৰোগী বেছি আহে, কিন্তু এখেতসকলৰ কালি যথেষ্ট চাগে ভালদৰে তেওঁলোকে প্ৰচাৰ কৰিছে আৰু বহুতখিনি জেনুইন ৰোগী আহিছে ইয়ালৈ। আমি 300তকৈ অধিক ৰোগী আমি দেখিবলৈ পাইছোঁ আৰু ভাল লাগিছে। আমি তেওঁলোকৰ এই যিটো কাম কৰিছে তাৰ কাৰণে আমি ভাল পাইছোঁ আৰু ৰোগীখিনি যথেষ্টখিনি আমি আমাৰ ফালৰ পৰা যিমান পাৰিবা চাইছোঁ আৰু মেডিচিনো আমি আমাৰ ফালৰ পৰা দিছোঁ আৰু এইদৰে আমি হেল্থ কেম্প আচলতে কৰিয়ে থাকোঁ। লাষ্ট 20 বছৰ আমি এনেকৈ কৰি আছোঁ সঞ্জীৱনী হস্পিটেলৰ পৰা। আমি যোৰহাটৰ বেলেগ বেলেগ জেগাতো কৰিছোঁ, আমি শিৱসাগৰতো কৰোঁ, আমি কাজিৰঙাতো কৰিছোঁ, মাজুলীতো কৰিছোঁ, তেনে নাগালেণ্ডতো গৈ পেলাই আমি কৰিছোঁ আমাৰ সঞ্জীৱনী হস্পিটেলৰ পৰা। কিন্তু আজি এই কেম্পটো ভাল লাগিলে এইটো কাৰণে যে মানুহৰ যথেষ্টখিনি জেনুইন ৰোগী আমাৰ মাজলৈ আহিছিলে আৰু তেখেতসকলক আমি যথেষ্টখিনি যিমানখিনি পাৰোঁ আমি চাই মেলি ভালদৰে পঠাই দিছোঁ। উল্লেখযোগ্য যে স্বেচ্ছাসেৱী সংগঠন সকাহ ফাউণ্ডেশ্যনৰ উদ্যোগত আৰু যোৰহাট সঞ্জীৱনী হস্পিটেল তথা দক্ষিণ দলজলীয়া ৰাস মহোৎসৱ সমিতিৰ সহযোগত আয়োজন কৰা হয় এক বিনামূলীয়া চিকিৎসা শিবিৰ। যোৰহাট সঞ্জীৱনী হস্পিটেলৰ প্ৰায় 6গৰাকীকৈ বিশিষ্ট চিকিৎসকে বিনামূলীয়া চিকিৎসা এই শিবিৰৰ দ্বাৰা আগবঢ়াই প্ৰায় 3 শতাধিক বিভিন্ন স্বাস্থ্যজনিত সমস্যাত ভুগি থকা ৰোগীসকলক। যোৰহাট সঞ্জীৱনী হস্পিটেলৰ দ্বাৰা এনেধৰণৰ বিনামূলীয়া চিকিৎসা শিবিৰ বিগত 20 বছৰতকৈও অধিক কাল গাঁৱৰ দুখীয়া আৰু দৰিদ্ৰ লোকসকলক প্ৰদান কৰি আহিছে বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে। সকাহ ফাউণ্ডেশ্যনৰ উদ্যোগত যোৰহাটৰ সঞ্জীৱনী হস্পিটেল আৰু চাইট প্লাছৰ সহযোগত আমি ইয়াতে আজি এটা বিনামূলীয়া স্বাস্থ্য শিবিৰ কৰিলোঁ। আমি ভাল লাগিলে। ডক্টৰ বৰাই কোৱাৰ দৰে আমি আগতেও কৰিছোঁ, কিন্তু আজি আমি যিখিনি ৰোগীৰ উপস্থিতি দেখিলোঁ, আপোনালোকৰ প্ৰচাৰ ভাল হৈছে, ভাল লাগিলে আৰু তেওঁলোকৰ সঁচাকৈ তেওঁলোক মানে দৰকাৰী তেওঁলোকৰ ট্ৰিটমেণ্টখিনি। তেনেকৈ আমি তেওঁলোকৰ পৰীক্ষাখিনি কৰিছোঁ আৰু আমাৰ ইয়াত চুগাৰ পৰীক্ষা কৰিলে, প্লাছ তেওঁলোকৰ প্ৰেচাৰ টেচাৰ চাই দিছে আৰু সেই অনুপাতে যেনেকৈ তেওঁলোকৰ হৈছে চুগাৰ টাগাৰ তেনেকৈ আমি তেওঁলোকক যিখিনি দৰকাৰী তেওঁলোকক লাগে তেনেকৈ আমি বিনামূলীয়াকৈ দিছোঁ। আৰু আমি ভাবিছোঁ আমি আনন্দদিত হৈছোঁ তেওঁলোকক ট্ৰিটমেণ্ট দি, আৰু আমি ভাবিছোঁ তেওঁলোকেও মানে উপকৃত হ'ব আমাৰ এই ট্ৰিটমেণ্টৰ পৰা। আৰু আমি এনেকৈ আগতেও কৰি আছোঁ, কিন্তু আজিৰটো কৰি আমাৰ বহুত ভাল লাগিলে। ৰোগীৰ উপস্থিতি যথেষ্টখিনি হৈছে আৰু তেওঁলোকে সঁচাকৈ তেওঁলোকক দৰকাৰী তেওঁলোক তাৰমানে, সেইকাৰণে তেনেকুৱা ধৰণৰ ৰোগী আমি আহিছে। সকলো বিভাগৰে আহিলে, বাচ্ছা ডক্টৰো বহুতখিনি চালে তেওঁলোকে, আৰু বিশেষকৈ চকুৰ যিটো পাৰ্টি আহিছে আমাৰ চাইট প্লাছৰ পৰা, তেওঁলোকেও বহুতখিনি সহায় কৰিলে আমাক। তেওঁলোকেও বহুত পৰীক্ষা কৰি কিছুমানৰ পাৱাৰ চাই যিখিনি যাক যেনেকৈ লাগে তেনেকৈ দিছে, যাক চশমা দৰকাৰ তেওঁলোকে উপদেশ দিছে। কিছুমানৰ চানিৰ পৰা ৰোগো পাইছে, সেইবিলাককো তেওঁলোকে লৈ গৈ তেওঁলোকৰ তাতে যেনেদৰে পাৰে তেওঁলোকে অপাৰেশ্যন কৰি পঠিয়াব। ভাল লাগিলে আজি, আৰু সকাহৰ এওঁলোকৰ যিটো প্ৰচেষ্টা ভাল লাগিলে। তেওঁলোক এনেকৈ আগবাঢ়ি যাওক। তেওঁলোকৰ প্ৰত্যেকজন সদস্যকে ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। ধন্যবাদ। দেৰগাঁও সকাহ ফাউণ্ডেশ্যনে প্ৰতি বছৰে স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰত কাম কৰি আহিছে, আৰু আমি প্ৰতি বছৰে এটা ভালকৈ মেডিকেল কেম্প আমি আয়োজন কৰি আহিছোঁ প্ৰতি বছৰে। এইবাৰো আমি দেৰগাঁও দক্ষিণ দলিজলীয়া গাঁৱত আজি এই বিদ্যালয়খনত আমি বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ আমি আয়োজন কৰিছিলোঁ। আৰু ইয়াৰ যিখিনি আমাৰ আজি মানুহ দেখিলোঁ, প্ৰায় 350ৰ ওপৰত আজি পেচেণ্ট আহিছে। তেওঁলোকে নিজৰ যিখিনি অসুবিধা এতিয়া দেখাইছেহি আৰু সকলোখিনিয়ে উপকৃত হৈ গৈছে, সকলোখিনিয়ে শলাগি গৈছে, আৰু সেইকাৰণে ভাল লাগিছে। কাৰণ ৰাইজৰ বাবে কিবা এটা কৰিব পাৰিছোঁ, খুব ভাল লাগিছে। লগতে ইয়াৰ যিখিনি যুৱকসকল আছে, ইয়াৰ যেনেকৈ আপোনাৰ ভিগু দাস আছে, আমাৰ ৰঞ্জিত দাস আছে, প্ৰমুখ্য কৰি যিসকলে আমাৰ ইয়াত আছে, তেওঁলোকেও যিখিনি সহায় সহযোগিতা আগবঢ়ালে, মই আপোনালোকৰ চেনেলৰ মাধ্যমেৰে তেওঁলোকক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লগতে মই কৃতজ্ঞতা জ্ঞাপন কৰিব লাগিব সঞ্জীৱনী হস্পিটেলৰ প্ৰতিগৰাকী চিকিৎসকক, লগতে তেওঁলোকৰ গোটেই ষ্টাফটোক মই একদম কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। কাৰণ তেওঁলোকে যিখিনি মানে ইয়াত সুবিধা দিলেহি, যিখিনি ট্ৰিটমেণ্ট কৰিলে, তাৰ বাবে আমি সঁচাই আনন্দিত হৈছোঁ। দেৰগাঁৱৰ পৰা নৱজ্যোতি ভৰালীৰ ৰিপৰ্ট, নিউজ নাও।